ঠাপকে বহি যাব একজাত থোক খাই এইটো ব্লেক বেছি ইয়াৰ নামটো হ'ল দীঘল বেছি আৰু এই চৰাইটো আমি য'ত দেখোঁ তাৰমানে তাত কোনো পলিউশ্যন নাই পলিউশ্যন থকাৰ ঠাইত এই চৰাইটো নাথাকে এনভাইৰনমেণ্ট ফ্ৰী হ'ব সি তাত থাকে এইটো মাগুৰীটো আমি সেইকাৰণে ধৰি লওঁ কেতিয়াবা যে এইটো এটা পলিউশ্যন ফ্ৰী ৱেটলেণ্ড সেইকাৰণে তাত খুব থাকে এইটো মই হোৱাইট বৰ্ড প্লেন থাইলেণ্ডৰ পৰা আহিছে মাত্ৰ এটা চকা ল'ব পাৰিছোঁ গতিকে তাৰপিছত আৰু ক'ব পাৰে এইটো হ'ল ব্ৰাউন চিক ৰেড ইও আমাৰ অসমৰ কাৰণে লাইব্ৰেৰী এটা চিজন আহিব ইহঁত আমাৰ ইয়াত ইষ্টাৰ্ণ হিমালয়ৰ পৰা নামে নহয় কণামুচুৰীটো বেলেগ এইটো এইটো ৰুলি চেল্ডাৰ ইয়াত অসমীয়া নামটো হ'ল চাকৰি চকুৱা বেংগলী মানুহে ইয়াক চকা চকি বুলি কিনে কয় হিন্দী ভাষী মানুহে ইয়াক চকুৱা বুলি কিনে কয় এইটো কিন্তু হিমালয়ত খুব ওপৰৰ ফ্লাই কৰি আহে বহুত হাই ফ্লাই বাৰ্ডছ বুলি ইয়াক কয় যিটো মানে হিমালয়ৰ ওপৰলৈ পাৰ হৈ আহে আৰু ই আমাৰ ইয়াত আহে চবে ভাবে যে এই হাঁহবিলাক মাছ খাব নাহে ইহঁতে আমাৰ ইয়াত আহে খেলুৱৈ চিনি পাই পেলাই লাইকে খেলুৱৈ আৰু দুবৰি ঘাঁহ খাব লাগে এই দুটাই খাব লাগে এইটো গ্ৰীণ গুজ এইটো আজিৰ পৰা 5 বছৰ আগত আমাৰ ইয়াত আহিছিল আৰু এইটো মই গ্ৰেট অপশ্যনৰ লগত চাইছিলোঁ তো মই ক'লোঁ যে নহয় এইটো গ্ৰেডেড গুজ কৈছে নহয় মই ভুল চাই আছোঁ নহয় গ্ৰেডেড গুজ তাৰপিছত সি মোক টেলিস্কোপ লগাই দেখাই কৈছে যে নহয় এইটো গ্ৰীণ গুজ হয় দেখিবলৈ চিন্তা অলপ ডিফাৰেঞ্চ থাকে এইটো মই একদম ভাল নোপোৱা চৰাই চবে মোক বহুত সময় কেনেকৈ দিব মই বোলে এইটো কাৰণে মানুহ ইমান দৌৰে চৰাইটোৰ কাৰণে আৰু এইটো এটা বাহু চৰাই ই ৰাস্তা ভুল কৰি আহিছে ঠিক আছে এটা কমন বাৰ্ডছ এইটো গ্ৰেট ক্ৰেষ্টৰ পানী ই আমাৰ কাৰণে অসমৰ কাৰণে